সকলোকে নমস্কাৰ তথা স্বাগতম আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিহেতু আমি কি কৰিছিলোঁ যোৱা ভিডিঅ'ত আমাৰ ক্লাছ 8ৰ অনুশীলনী 2.2 কিমানলৈকে পঢ়িছিলোঁ আমি 6 নম্বৰলৈকে প্ৰশ্ন উত্তৰকেইটা কৰিছিলোঁ আৰু আজি আমি সমাধান কৰিম চোৱা কেই নম্বৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্নটো চোৱা 7 নম্বৰ প্ৰশ্ন কি কৈছে এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় সংখ্যাটো উলিওৱা। চোৱা সংখ্যাটো কিমান হ'ব চোৱা নম্বৰ 7ৰ কি সলিউশ্যন কি কৈছে চোৱা প্ৰশ্ন কৈছে এটা সংখ্যা 6 গুণ সংখ্যাটো যিহেতু আমি গম নাপায় তেতিয়াহ'লে আমি ধৰি লওঁ সলিউশ্যন ধৰা হ'ল সংখ্যাটো কিমান এক্স বুলি ধৰি ল'লোঁ যিহেতু আমি গম নাপাওঁ সংখ্যাটো কিমান ধৰা হ'ল সংখ্যাটো কিমান এক্স। এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কি কৈছে চোৱা কৈছে এটা সংখ্যাৰ 6 গুণ তো এই সংখ্যাটোৰ লগত কি কৰিব লাগে 6 গুণ কৰিব লাগিব। গুণ মানে কি পূৰণ 6 গুণ তো 6x হয়নে 6টো আমি কি কৰিলোঁ গুণ কৰিলোঁ হয়নে 6xটো পূৰণ কৰিলোঁ। এতিয়া চোৱা সংখ্যাটোৰ লগত অৰ্থাৎ এই যোনটো সংখ্যা আছে এক্সৰ লগত কি হৈছে 12 যোগ অৰ্থাৎ এক্সৰ লগত কি কৰিছে 12 যোগ কৰিছে হয়নে 12 যোগ কৰি পোৱা যোগফলত 3 গুণ অৰ্থাৎ এইটোৰ যোনটো যোগফল পালোঁ এইটো যোগ কৰি যোগফল পাই যোনটো কি পালোঁ যোগফল তাৰ লগত কি হৈছে 3 গুণ 3 গুণৰ কি হ'ব সমান হ'বগৈ 3 গুণৰ লগত এই 6xটো কি হ'বগৈ 6xটো কি হ'বগৈ সমান হ'ব। চোৱা কি কৈছে সংখ্যাটোৰ লগত 6 পূৰণ কৰিলোঁ সমান কি কৈছিলে এই যোনটো সংখ্যা আছে এই সংখ্যাটোৰ লগত কিমান যোগ কৰিলে 12 তাত কিমান যোগ কৰিলে x + 12 কৰিলে হয়নে আৰু তাৰপিছত কিমান কৈছেগৈ চোৱা কেই নম্বৰ 7 নম্বৰ হয়নে 3 গুণ কৰিব লাগে 3 গুণ কৰিলে কি হ'ব এইটো সমান হ'ব বুলি কৈছে হয়নে এইটো হ'ল আমাৰ ইকুৱেশ্যনটো সমীকৰণটো পালোঁ। এতিয়া আমি চোৱা ইয়াত 6xৰ 6x লিখা ইয়াত সমান লিখা 3 লগত x পূৰণ হৈছে কিমান 3x যোগ দিয়া 12 3 গুণ কিমান 12 3 গুণ 36। এতিয়া চোৱা ইয়াত 6x আছে 6x এতিয়া কি হয় এই সমান এইটো চাইডৰ পৰা যদি আমি বাওঁ চাইডে আনো সোঁ চাইডৰ পৰা যদি বাওঁ চাইডে আনো কি হ'ব মাইনাছ হৈ যায় ইয়াত যিহেতু প্লাছ আছে এইটো চাইডে আহিলে কি হ'ব মাইনাছ কিমান হ'ল 3x সমান দিয়া 36 লিখা এতিয়া 6xৰ পৰা 3x গ'লে কিমান 3x সমান ইয়াত কিমান 36 হয়নে। এতিয়া কি কৰা xটো ইয়াত ৰাখা 36 লিখা যিহেতু কি হৈছে এক্সটো 3 লগত পূৰণ হৈছে এইটো পূৰণটো এই চাইডে আহিলে কি হৈ যায় হৰণ হৈ যায় 3 এতিয়া 3 36ত কেইবাৰ যাব 3 36ত কাটা কেইবাৰ যাব 12 বাৰ মানে কিমান পালোঁ এক্স সমান কিমান পালোঁ আমি 12 হয়নে। তাৰমানে এতিয়া আমি লিখিব পাৰোঁ নিৰ্ণেয় সংখ্যাটো হ'ব কিমান 12 বুজিলানে তোমালোকে। চোৱা কি কৈছে আমাৰ প্ৰশ্নটো লাগিলে আকৌ এবাৰ চাই লোৱা নম্বৰ 7 কৈছে এটা সংখ্যাৰ 6 গুণ অৰ্থাৎ যিহেতু সংখ্যাটো আমি গম নাপাওঁ তেতিয়াহ'লে সংখ্যাটো আমি ধৰি ল'লোঁ এক্স কৈছে 6 গুণ সংখ্যাটোৰ লগত কি কৰিম প্ৰশ্নমতে কৈছে 6 গুণ অৰ্থাৎ এক্সৰ লগত কি কৰিলোঁ আমি 6টো কি কৰিলোঁ গুণ কৰিলোঁ হয়নে। তাৰপিছত চোৱা কৈছে সংখ্যাটোৰ লগত 12 যোগ অৰ্থাৎ এই যোনটো এক্সটো ধৰিছিলোঁ তাৰ লগত কি কৰিলোঁ 12টো যোগ কৰিলে হয়নে 12 যোগ কৰি পোৱা যোগফল যোনটো এই দুটা যোগ কৰি যি পালোঁ তাৰ লগত কি কৰিছে চোৱা যোগফলত 3 গুণৰ সমান অৰ্থাৎ 3 গুণ কৰিব লাগিব হয়নে 3 গুণ কৰিলে কি হ'ব এই চাইডটোৰ লগত কি কৈছে এই চাইডটো কি হ'ব বুলি সমান হ'ব বুলি কৈছে অৰ্থাৎ 6xৰ লগত সমান কিমান 3x + 12টো কি হ'ব এই দুটা চাইড কি হৈছে সমান হৈছে বুলি কৈছে আৰু আমি কি কৰিলোঁ এইটো সমাধান কৰি পেলাই কিমান পালেগৈ 12 পালেগৈ হয়নে। তাৰপিছত চোৱা নাম্বাৰ কিমান 8 কি হৈছে চোৱা তিনিটা কমি স্বাভাৱিক সংখ্যাৰ যোগফল 45 সংখ্যা এটা উলিওৱা চোৱা কি চাইড মজি এইটো নাম্বাৰ 8 এইটো সলিউশ্যন কি কৈছে চোৱা আমাৰ তিনিটা কমি স্বাভাৱিক সংখ্যা হয়নে তিনিটা কমি স্বাভাৱিক সংখ্যাটো আমি যিহেতু গম নাপায় তেতিয়াহ'লে ধৰি ল'ব লাগিব আমি সলিউশ্যন ধৰা হ'ল তিনিটা ক্ৰমিক মানে একেৰাহে ক্ৰমিক স্বাভাৱিক সংখ্যা ক্ৰমে কিমান এক্স স্বাভাৱিক সংখ্যা মানে কি কৰে আমি যে গন্তি কৰিবলৈ যদি ব্যৱহাৰ কৰোঁ 1 2 3 4 5 6 যিমান আছে সংখ্যা এইকেইটাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। তেতিয়া আমি ধৰি ল'লোঁ কি স্বাভাৱিক সংখ্যাকেইটাকে ধৰিলোঁ x আৰু এটা ধৰিলোঁ x + 1 আৰু ধৰিলোঁ যিহেতু তিনিটা লাগে আমাৰ x + 1 আৰু কিমান লিখিলোঁ x + কিমান লিখিলোঁ আমি 2 লিখিলোঁ। এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে প্ৰশ্নটো চাই লোৱা কি কৈছে চোৱা তিনিটা কমি স্বাভাৱিক সংখ্যা যোগফল কিমান দি আছে 45 এই যে তিনিটা যে আমি ল'লোঁ এই তিনিটা যোগ কৰিলে কিমান হয় 45 হৈ যাব বুলি কৈছে x যোগ তাৰপিছত কিমান x + 1 যোগ x + 2 এই তিনিটা যোগ কৰিলে কিমান হয় বুলি কৈছে 45 চোৱা কিমান দি আছে চোৱা নাম্বাৰ 8 45 মানে এতিয়া এইটা সলিউশ্যন কৰা এই ব্ৰেকেটকেইটা উঠাই দি x ৰ x লিখা যোগৰ যোগ এই x ৰ x লিখা যোগ 1 ৰ 1 লিখা যোগৰ যোগ আকৌ x ৰ x লিখা এই 2 লিখা 1 কিমান 45 এতিয়া চোৱা x কেইটা আছে এইকেইটা যোগ কৰি দিয়ে 1 2 3 হয়নে 3x যোগৰ যোগ দিয়া আৰু 2 আৰু 1 কিমান 3 হয়নে 45 লিখি দিলোঁ। এতিয়া ইয়াত চোৱা 3xটো ৰাখা
সমান দিয়া 45 লিখা যেহেতু এই চাইডত কিমান আছে 3টো আছে সেই 3টো কি কৰোঁ এই চাইডে পাৰ কৰি দিওঁ যেহেতু প্লাছ আছে এই চাইড গ'লে কিমান হ'ব মাইনাছ কিমান 3 এতিয়া চোৱা ইয়াত 3x সমান 45 পৰা 3 গ'লে কিমান 42 এতিয়া চোৱা এই এক্সটো ইয়াত ৰাখা ওপৰত 42 আছে 42 লিখা যেহেতু এই 3টো ইয়াত পূৰণ হৈ আছে এই চাইডত পাৰ কৰি দিলে সমান এইটো চাইডে পাৰ কৰিলে কিমান হ'বগৈ আমাৰ হৰণ হ'ব এতিয়া 3 42ত কেইবাৰ যাব 14 বাৰ হয়নে অৰ্থাৎ x সমান কিমান পালোঁ আমি 14 হয়নে এতিয়া চোৱা ইয়াত লিখা সংখ্যাকেইটা যেহেতু আমি এক্সৰ মানটো পাই গ'লোঁ সংখ্যাকেইটা ক্ৰমে যেহেতু চোৱা সংখ্যাকেইটা আমি কি লৈছিলোঁ x+1 আৰু x+2 লৈছোঁ হয়নে অৰ্থাৎ এক্সৰ মানটো পাই গ'লোঁ এটা সংখ্যা কিমান পালোঁ সংখ্যাকেইটা ক্ৰমে 14 তাৰপিছত আৰু কিমান হ'বগৈ আৰু এটা কি আছে আৰু এটা হ'ব চোৱা এইটো x+1 হয়নে x+1 অৰ্থাৎ x মানে কিমান 14+1 হয়নে কিমান 14 কিমান 15 আৰু এটা কিমান হ'বগৈ আৰু কিমান হ'ব যেহেতু x+2 ইয়াত তোমালোকে x+1টো লিখি ল'ব পাৰা আৰু x+2 x মানে কিমান 14 আৰু যোগ 2 14 2 কিমান 16 এতিয়া লিখি দিব সংখ্যাকেইটা ক্ৰমে কিমান 14 15 16 ইয়াত লিখি দিব পাৰা সংখ্যাকেইটা হ'ল সংখ্যাকেইটা ক্ৰমে কিমান পালোঁ 14 পাইছিলোঁ আমি হয়নে 14 তাৰপিছত 15 আৰু কিমান পাইছোঁ চোৱা 16 এইটো হ'ল এইকেইটা হ'ল আমাৰ কি আনচাৰ ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে 2 3 আৰু 4ৰে পূৰণ কৰি পোৱা সংখ্যাকেইটাৰ যোগফল কিমান 119 সংখ্যাকেইটা উলিওৱা চোৱা কি হৈছে ঊৰ্ধ্বক্ৰম অৰ্থাৎ সৰুৰ পৰা কি হৈছে ডাঙৰ হৈছে সৰুৰ পৰা ডাঙৰ অৰ্থাৎ ঊৰ্ধ্বক্ৰম বুলি ক'লে আমি কি কৰিম চোৱা আমাৰ 9 সলিউশ্যন ঊৰ্ধ্বক্ৰম মানে হ'ল ধৰা 2 পৰা কিমান 3 অৰ্থাৎ কমৰ পৰা বেছিলৈ যাব 2 3 তাৰপিছত 4 5 এইটো কয় ঊৰ্ধ্বক্ৰম অৰ্থাৎ কমৰ পৰা বেছিলৈ যদি যায় এইটো কি বুলি কোৱা হয় ঊৰ্ধ্বক্ৰম এতিয়া চোৱা কি কৈছে ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে 2 3 আৰু 4ৰে পূৰণ কৰি পোৱা সংখ্যাকেইটাৰ যোগফল 119 অৰ্থাৎ কি হৈছে ক্ৰমিক অখণ্ড সংখ্যা ল'ব লাগে ধৰা হ'ল তিনিটা ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে কিমান ধৰিলোঁ এটা x ধৰিলোঁ আৰু এটা ধৰিলোঁ x+1 আৰু কিমান ধৰিলোঁ x+2 এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে চোৱা কি হৈছে আমাৰ ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা ঊৰ্ধ্বক্ৰমত চোৱা এইটো সৰু x ইয়াত x+1 x+2 তিনিটা অখণ্ড সংখ্যা ল'লোঁ তাৰ লগত কৈছে সংখ্যাকেইটা ক্ৰমে 2 3 আৰু 4 পূৰণ হৈ আছে অৰ্থাৎ এই যে সংখ্যাকেইটা আছে এইটোৰ লগত কি হৈছে সংখ্যাকেইটা কি হৈছে পূৰণ হৈছে অৰ্থাৎ 2ৰ লগত কি হৈছে এক্সৰ লগত কি হৈছে 2টো পূৰণ হৈ আছে তাৰপিছত যোগ তাৰপিছত কি হৈছে এই x+1 লগত কি পূৰণ হৈছে চোৱা 3টো পূৰণ হৈছে 3টো কাৰ লগত পূৰণ হৈছে x+1 লগত পূৰণ হৈছে মাজত যোগ আছে যোগ দিয়া তাৰপিছত কি হৈছে কিমান পূৰণ হৈছে 4টো কাৰ লগত পূৰণ হৈছে এইটো 4টো x+2 লগত কি হৈছে পূৰণ হৈ আছে সমান কিমান কৈছে চোৱা এই গোটেইকেইটা পূৰণফল কিমান পাইছে যোগফল 119 হয়নে এই যোগফলটো কিমান লিখিছে 119 লিখিছে এতিয়া চোৱা এইকেইটা সমাধান কৰা 2x লিখা যোগৰ যোগ লিখা এইটোৰ লগত এইটো পূৰণ কৰা 3 লগত x পূৰণ কৰিলে 3x মাজত যোগ আছে যোগ দিয়া 3 1 গুণ 3 মাজত যোগ আছে যোগ দিয়া 4 লগত x পূৰণ কৰিলে কিমান হ'ব 4x ইয়াত প্লাছ হ'ব 4 গুণ কিমান 8 সমান কিমান 119 এতিয়া চোৱা এতিয়া x কেইটা যোগ কৰা ইয়াত 2 3 2 5 5 4 কিমান 9 কিমান x এতিয়া যোগ আছে যোগ দিয়া চ' 8 আৰু 3 কিমান 11 সমান ইয়াত কিমান আছে 119 এতিয়া চোৱা 9xটো লিখা সমান কিমান আছে 119 লিখা এতিয়া যিহেতু +11 আছে এই চাইড গ'লে কিমান হ'ব -11 এতিয়া চোৱা 9x 119ৰ পৰা 111টো হেৰি বিয়োগ কৰা 9ৰ পৰা 1 গ'ল 8 হ'ব ইয়াত 108 হ'ব হয়নে 108 অৰ্থাৎ 119ৰ পৰা 11টো বিয়োগ কৰা 9ৰ পৰা 1 গ'ল 8 1ৰ পৰা 1 গ'ল 0 1ৰ 1 অৰ্থাৎ কিমান 108 অৰ্থাৎ ইয়াত 101 থাকিলোঁ আৰু ইয়াত কিমান 108ৰ লিখিলোঁ আৰু এইটো যিটো পূৰণ হৈছে এই চাইডে আহিলে কিমান হৰণ হ'ব হয়নে অৰ্থাৎ এইটো চোৱা 9টো 108 কেইবাৰ যাব 9টো কেইবাৰ যাব 9 12 বাৰ যাব 12 বাৰ 4 লোৱা লাগিলে 9 108 দিয়ে 8ত চোৱা 9 9 9 1 9 10 গুণ 90 9 11 99 9 11 9 12 কিমান 108 অৰ্থাৎ কিমান পালোঁ x সমান কিমান পালোঁ আমি 12 হয়নে বাৰু এতিয়া চোৱা সংখ্যাকেইটা চোৱা যেহেতু xটো পাই গ'লোঁ আমি হয়নে এটা সংখ্যা কিমান পালোঁ আমি x পালোঁ 12 পালোঁ x কিমান 12 পালোঁ হয়নে এতিয়া চোৱা সংখ্যাকেইটা ক্ৰমে 12 তাৰপিছত কিমান হ'ব 12 তাৰপিছত x+1 যিহেতু এতিয়া আৰু এটা কিমান ক্ৰমে x+1 x মানে কিমান 12 আৰু যোগ 1ৰ 1 12 কিমান 13 আৰু
আৰু কিমান এক্স প্লাছ টু হয়নে এক্স প্লাছ টু অৰ্থাৎ কিমান হ'ব এক্স মানে কিমান 12 যোগ 2 12 2 কিমান 14 নিৰ্ণয় ইয়াত লিখিব পৰা নিৰ্ণয় সংখ্যাকেইটা হ'ব 12 তাৰপিছত 13 আৰু কিমান 14 12 13 আৰু কিমান 14 পাছত 10 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে 20 বছৰৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব স্মিতাৰ বৰ্তমান বয়স কিমান চোৱা বৰ্তমান বয়সটো উলিয়াব দিছোঁ চোৱা নম্বৰ 10 কেনেকৈ কৰিম চোৱা প্ৰথমে কৰি লওঁ তাৰপিছত ধুনীয়াকৈ বুজাই দিম নম্বৰ 10 তেনে সলিউশ্যনছ কি তাই বৰ্তমান বয়সটো যেহেতু আমি গম নাপাওঁ তেতিয়াহ'লে ধৰিলোঁ আমি ধৰা হ'ল স্মিতাৰ বৰ্তমান বয়স কিমান বুলি ধৰি লৈছোঁ আমি এক্স বুলি ধৰি লৈছোঁ কিমান ধৰিছোঁ এক্স হয়নে এতিয়া চোৱা বৰ্তমান বয়সটো এক এতিয়া 20 বছৰ পিছত 20 বছৰ পাছত তাইৰ বয়স হ'ব চোৱা 20 বছৰ পাছত কিমান হ'ব চোৱা ধৰি লওক আজিৰ দিনত এজন মানুহৰ বয়স 5 বছৰ হয়নে 5 বছৰ আৰু 20 বছৰ পিছত কিমান হ'ব 25 বছৰ হয়নে 20 বছৰ এইটো 5ৰ লগত 20টো কি কৰিব লাগে যোগ কৰিলোঁ হয়নে 25 বছৰ হয়নে আৰু চোৱা ধৰি আজি এজন মানুহৰ বয়স ধৰিলোঁ 2 বছৰ 20 বছৰ পিছত কিমান হ'ব সেই 20টোৰ লগত 2টো কি কৰিব লাগিব 20টোৰ লগত এই 2টো কি কৰিব যোগ কৰিলে 20 2 কিমান হ'ব 22 হ'ব হয়নে তাৰপিছত 20 বছৰ পাছত তাৰ বয়স কিমান আজি যদি স্মিতাৰ বয়স যদি এক্স হৈছে 20 বছৰ পাছত কিমান হ'ব এক্স প্লাছ 20 হয়নে এক্সটোৰ লগত 20টো কি কৰিব লাগিব যোগ কৰিব লাগিব হয়নে 20 বছৰ পাছত তাইৰ বয়স কিমান হ'ব এক্স প্লাছ 20 এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নটো এবাৰ পঢ়ি লোৱা চোৱা 20 বছৰ পাছত স্মিতাৰ বয়স 20 বছৰ পাছত কোনটো এইটো হয়নে 20 বছৰ পাছত কি হৈছে 20 এক্স প্লাছ কিমান 20 হয়নে এক্স প্লাছ 20 কি হৈছে চোৱা 20 বছৰ স্মিতাৰ যোনটো বয়স আছে বৰ্তমান বয়সৰ 20 বছৰ পাছৰ যোনটো বয়স আছে সেইটো কি হৈছে বৰ্তমান বয়সৰ 2 গুণ এইটো বৰ্তমান বয়সৰ 5 গুণতকৈ 4 কম অৰ্থাৎ বৰ্তমান বয়সটো কিমান আছে চোৱা বৰ্তমান বয়স এক্স মানে বৰ্তমান বয়স এক্স আছে এক্সৰ লগত কি হৈছে বৰ্তমান বয়সৰ 5 গুণ এই বৰ্তমান বয়সৰ লগত কি কৰিব দিছে 5টো গুণ কৰিব দিছে তাৰ পৰা আকৌ কি কৈছে চোৱা গুণকৈ 4 বছৰ কম অৰ্থাৎ 4 বছৰটো কি হ'ব কম হ'লে কি হ'ব মাইনাছ হ'বগৈ হয়নে এইটো হ'ল আমাৰ প্ৰশ্নমতে এইটো কৈছে তাৰপিছত এতিয়া আমি এইটো সলিউশ্যন কৰোঁ এক্স প্লাছ 20 লিখিলোঁ সমান এই চাইড কি আছে 5x মাইনাছ 4 লিখিলোঁ এতিয়া চোৱা ইয়াত কি আছে এক্সটো ৰাখি দিয়া যেহেতু ইয়াত কি আছে এটা এক্স আছে মানে সেই এক্সটো এই চাইডে লৈ আনা যিহেতু ইয়াত প্লাছত আছে এই চাইডে আহিলে কি হ'ব -5x হ'ব সমান ইয়াত কি আছে -4 লিখা এইটো কি আছে প্লাছত কি আছে 20টো যেহেতু প্লাছত আছে এই চাইডে পাৰ কৰিলে কি হ'ব -20 হৈ যাব হয়নে এতিয়া চোৱা ইয়াত এক্স যেহেতু এক্সটো এই 5টো মাইনাছৰ হেৰিটো ডাঙৰ আছে এক্সটো সেইকাৰণে 5ৰ পৰা 4 গ'লে কিমান -4x তাৰপিছত এইটো যে ইয়াতো মাইনাছ আছে সেইকাৰণে ইয়াত কি কৰা মাইনাছটো দি লোৱা আৰু 20 আৰু 4 কিমান হ'ব 24 এতিয়া চোৱা ইয়াত এক্সটো ৰাখা ওপৰত -24 ৰাখা আৰু এইটো কি আছে যিহেতু কি আছে ইয়াত 4টো আছে 4টো এই চাইডে আনা আৰু এই মাইনাছখন ইয়াত আহি যাব এতিয়া মাইনাছৰ লগত মাইনাছ কাটি দিয়া 4 24ত কেৱল 4 6 গুণ হয় অৰ্থাৎ এক্স সমান আমি কিমান পালোঁ 6 বছৰ অৰ্থাৎ এক্স মানে কি চোৱা ধৰা হ'ল স্মিতাৰ বৰ্তমান বয়স অৰ্থাৎ বৰ্তমান বয়সটো কিমান পালোঁ এক্স মানে কিমান 6 অৰ্থাৎ বৰ্তমান বয়স কিমান পালোঁ স্মিতাৰ যেহেতু বৰ্তমান বয়সটো লাগে মানুহ হয়নে স্মিতাৰ বৰ্তমান বয়স কিমান 6 বছৰ হয়নে 6 বছৰ যেহেতু আমাৰ কি কৈছে চোৱা এইটো নাম্বাৰ 10 কৈছে স্মিতাৰ বৰ্তমান বয়স কিমান এইটো পাই গ'লোঁ আমি এক্স মানে কিমান চোৱা বৰ্তমান বয়স ধৰিছিলোঁ আমি হয়নে স্মিতাৰ মানে এক্স মানে কিমান স্মিতাৰ বৰ্তমান বয়স কিমান হ'ল 6 বছৰ ইয়াৰ পিছত চোৱা নম্বৰ 11টো চোৱা কৈছে যে ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ 2 গুণ ৰশ্মিৰ বৰ্তমান বয়সৰ 2 গুণ কিন্তু ৰাজৰ বয়সটো হয়নে তাৰমানে ৰশ্মিটো এক্স ধৰি ল'লে এইটো কি হ'ব ৰাজৰটো 2 গুণ 2 পূৰণ হ'ব এক্সৰ লগত হয়নে 2x হ'বগৈ 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ কিমান 11 নাম্বাৰ 11ৰ সলিউশ্যন চোৱা কৈছে ৰাজৰ বয়সটো কি কৈছে 2 গুণ কৈছে চোৱা ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ 2 গুণ ৰশ্মিৰ বৰ্তমান বয়স হয়নে প্ৰথমে আমি ৰশ্মিটো ধৰি ল'ব লাগিব ধৰা হ'ল ৰশ্মিৰ বৰ্তমান বয়স কিমান ধৰি ল'লোঁ x বছৰ এতিয়া চোৱা ৰাজৰটো কি হ'ব চোৱা ৰাজৰ বৰ্তমান বয়স চোৱা কি কৈছে ৰাজৰ বৰ্তমান বয়স কি কৈছে চোৱা ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সত 2 গুণ ৰশ্মিৰ বয়স কি আছে এক্স হয়নে এক্সৰ লগত কি হৈছে 2 গুণ হৈছে 2টো গুণ হৈ আছে গুণ মানে পূৰণ হৈ আছে 2x হয়নে এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে
প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কৈছে এইটো 10 বছৰ আগতে তেওঁৰ বয়স অৰ্থাৎ ৰাজৰ বয়স 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল অৰ্থাৎ 10 বছৰ আগতে মানে মাইনাছ হ'ব হয়নে 10 বছৰ আগতে কি কৈছে তেওঁৰ বয়স কাৰ বয়স ৰাজৰ বয়স হয়নে এতিয়া ৰাজৰ বয়সটো কিমান চোৱা কি কৈছে প্ৰথমে কি কৈছিলোঁ আমি যোনটো কি আছে ৰাজৰ যোনটো বয়স আছে 10 বছৰ আগতে হেৰি কি কৰিলোঁ 2xৰ পৰা আমি 10টো কি কৰি দিলোঁ বিয়োগ কৰি দিলোঁ তাৰপিছত কি কৈছে চোৱা ৰশ্মিৰ যোনটো কি আছে বয়স আছে ৰশ্মিৰ বয়স যেহেতু 10 বছৰ আগৰ কথা হয়নে সেইকাৰণে ৰশ্মিৰ বয়সৰ পৰা আমি কি কৰিলোঁ 10টো কি কৰিলোঁ বিয়োগ কৰি দিলোঁ আৰু তাৰ পৰা কি কৈছে 3 গুণ বুলি কৈছে এইটো ৰাজৰ বয়সৰ কি বুলি কৈছে 3 গুণ হয়নে লিখি দিলোঁ এতিয়া চোৱা এইটো সমাধান কৰা 2xৰ 2x লিখা -10ৰ 10 লিখা এতিয়া 3 লগত x পূৰণ কৰা 3x আৰু এই মাইনাছৰ মাইনাছ দিলোঁ 10 3 গুণ কিমান 30 হয়নে এতিয়া চোৱা ইয়াত 2xৰ 2x লিখা যিহেতু এইফালে কি আছে xটো আছে এই চাইডে এইটো এই চাইডে লৈ আনা ইয়াত যেহেতু প্লাছত আছে এই চাইডে কিমান হ'ব -2x সমান এই চাইডে কিমান আছে -30 লিখা যেহেতু ইয়াত কি আছে -10 আছে এই চাইডে আহিলে কি হ'ব +10 হয়নে এতিয়া চোৱা ইয়াত যেহেতু 3 পৰা 2টো বিয়োগ কৰিবলৈ 3 পৰা 2 বিয়োগ কৰিলে কিমান 1x হ'ব যিহেতু মাইনাছটো ডাঙৰ সেইকাৰণে মাইনাছ দি লোৱা এতিয়া চোৱা ইয়াত কিমান 30ৰ পৰা 10টো কি কৰা বিয়োগ কৰা 30ৰ পৰা 10 গ'লে কিমান হ'ব 20 হ'ব হয়নে এতিয়া চোৱা x সমান ওপৰত -20 লিখা ইয়াত -1 আছে -1 লিখা মাইনাছৰ লগত মাইনাছ কাটি দিয়া অৰ্থাৎ x সমান কিমান পালোঁ আমি চোৱা 20 তলত 1টো আছে মানে একোৱে নাই x সমান কিমান পালোঁ আমি 20 চোৱা এতিয়া আমাৰ কি লাগে চোৱা কৈছে যে তেওঁলোকৰ বৰ্তমান বয়স ওলোৱা বয়স আমি x মানে 20 পালোঁ কাৰ বয়স পালোঁ আমি ৰশ্মিৰ বয়স কিমান পালোঁ x পালোঁ হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ যে ৰশ্মিৰ বৰ্তমানৰ বয়স কিমান পালোঁ আমি x সমান হৈছে 20 বছৰ মানে 20 বছৰ পালোঁ হয়নে তাৰপিছত চোৱা 20 বছৰ এতিয়া চোৱা ৰাজৰ বৰ্তমান বয়সটো কিমান পাম ৰাজৰ বৰ্তমানৰ বয়স কিমান আছে চোৱা ৰাজৰ বৰ্তমান বয়সটো আমি কিমান ধৰিছিলোঁ চোৱা ৰাজৰ বৰ্তমান বয়স কিমান ধৰিছিলোঁ 2x ধৰিছিলোঁ হয়নে 2 পূৰণ x হ'ব 2 পূৰণ x এতিয়া 2 লিখিলে পূৰণ x মান কিমান 20টো পূৰণ কৰি দিয়া 20 দুগুণ কিমান 40 বছৰ হয়নে এতিয়া কি পাই গ'লোঁ ৰশ্মিৰ বয়স পালোঁ 20 আৰু ৰাজৰ বয়স কিমান পালোঁ আমি 40 বছৰ এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 12 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ৰাণুৱে তাইৰ হাতত থকা 500 টকীয়া নোটখন ওচৰৰ দোকান এখনত খুচুৰা কৰিবলৈ গ'ল দোকানীজনীয়ে তাই কি কৰিলে কেইখনমান 50 টকীয়া আৰু কেইখনমান 20 টকীয়া মুঠ 19খন নোট দিলে ৰাণুৱে প্ৰত্যেকৰে কেইখনকৈ নোট পালে চোৱা এই কি কয় টোটেল কেইখন পাইছে 19খন অৰ্থাৎ এই 50 টকীয়া আৰু এই 20 টকীয়া দুটা মিলি পেলাই কেইখন নোট দিছে তাই কেইখন দিছে 19খন দিছে হয়নে এইটো চোৱা আমি প্ৰশ্নটো কেনেকৈ কৰিম চোৱা নাম্বাৰ 12ৰ সলিউশ্যন ধৰা হ'ল যে 50 টকীয়া নোটৰ সংখ্যা আমি কেইখন বুলি ধৰিলোঁ এক্সখন পাইছে বুলি ধৰি ল'লোঁ 50 টকীয়া কেইখন পাইছে যিহেতু আমি গম নাপাওঁ তেতিয়া এক্স বুলি ধৰি লৈছোঁ কেইখন পাইছে এক্সখন এতিয়া চোৱা আৰু ধৰি ল'লোঁ 20 টকীয়া কেইখন পাব 20 টকীয়া নোটৰ সংখ্যা হ'ব 20 টকীয়া যিহেতু 50 টকীয়া মানে কি এক্স হয়নে অৰ্থাৎ দুটা মিলি কিমানখন পাইছিল 19খন পাইছিল হয়নে অৰ্থাৎ 20 টকীয়া আৰু 50 টকীয়া দুটা মিলি কিমান হৈছে 19খন হৈছে হয়নে অৰ্থাৎ এক্স মানে 50 হয়নে নাই এক্স মানে কিমান যদি আমি কি কৰোঁ এই 19ৰ পৰা যদি এক্সখিনি যদি বাদ দিওঁ 50 টকাখিনি যদি বাদ দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ 20 টকীয়াটো ওলাই যাব হয়নে এই 19খনৰ পৰা যদি আমি কি কৰোঁ এই টোটেল কেইখন হৈছিলে 50 টকীয়া আৰু 20 টকীয়া মিলি 19খনৰ পৰা যদি আমি এই 50খিনি যদি বাদ দি দিওঁ এক্স মানে কিমান 50খিনি যদি বাদ দি দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ 20 টকীয়াখিনি কি হৈ যাব ওলাই যাব হয়নে এতিয়া 20 টকীয়াখন কিমান হ'ব 19 - x হয়নে এতিয়া চোৱা 50 টকীয়া নোটৰ মূল্য 50 টকীয়া নোট কেইখনৰ মূল্য কিমান হ'ব চোৱা এই 50ৰ লগত কি কৰিব লাগিব এক্সটো কি কৰিব লাগিব পূৰণ এই এক্স মানে অৰ্থাৎ 3খন যদি হয় 50 টকীয়া কিমান হ'ব 150 টকা হ'ব হয়নে 150 টকা হ'ব হয়নে অৰ্থাৎ এক্স মানে কিমান ইয়াৰ সংখ্যাটো হয়নে আৰু ইয়াৰ লগত কি কৰিব লাগিব এতিয়া 50 টকীয়া মূল্যটো কিমান হ'ব সেইটো আমি কেনেকৈ কৰিম 50টো কি কৰিব লাগিব এক্সটোৰ লগত 50টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু চোৱা এতিয়া 20 টকীয়া নোটৰ মূল্যটো কেনেকৈ উলিয়াম 20 টকীয়া নোটৰ মূল্য এই যোনটো 20 টকীয়া নোটৰ সংখ্যা আছে সেইটোৰ লগত কি কৰি দিয়ে 20টো কি কৰি পূৰণ কৰি দিব লাগে 20 19 - x এইটোৰ লগত এইটো কি কৰিলে 20টো পূৰণ কৰি দিলে আমাৰ নোটৰ মূল্যটো পাই যাম এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা কৈছে চোৱা
যে দোকানীজনে তাই কেইখনমান 50 টকীয়া আৰু কেইখনমান 20 টকীয়া মুঠ 19খন নোট দিলে ৰানুৱে প্ৰত্যেকৰে কেইখনমান নোট পালে চোৱা এতিয়া কি কৈছে প্ৰশ্নমতে কি কৈছে এই যোনটো 50x আছে এই 50x প্লাছ আৰু এই যোনটো x আছে টকাৰ মূল্যটো 20 তাৰপিছত 19 মাইনাছ এক্স এইটো সমান সমান কিমান বুলি কৈছে 500 50 টকীয়া নোটৰ মূল্য কিমান 50 মাইনাছ এক্স আৰু 20 টকীয়া নোটৰ মূল্য কিমান 20 তাৰপিছত বেগত 19 মাইনাছ এক্স সমান সমান কিমান 500 এতিয়া চোৱা কি কৰা 50 লিখে এক্সৰ এক্স এতিয়া যোগ লিখা এতিয়া কি কৰা এই 20 আৰু 19টো কি কৰা পূৰণ কৰা 20 আৰু 19 পূৰণ কৰা 9 শূন্য 0 9 দুগুণ 18 পূৰণ 1 0 0 2 1 গুণ 2 0 8 8 2 1 কিমান 3 অৰ্থাৎ কিমান পালোঁ 380 ইয়াত কিমান আছে মাইনাছৰ মানে প্লাছে মাইনাছে মাইনাছ হ'ব আৰু ইয়াত কিমান আছে এইটো এক্স হয়নে অৰ্থাৎ 20ৰ লগত এক্স কি হ'ব 20 এক্স পূৰণ হৈ আছে ইয়াত কিমান আছে 500 এতিয়া চোৱা কি হৈছে ইয়াত 50x ইয়াত চোৱা 50 আছে আৰু ইয়াত 20x ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ হয়নে প্লাছৰ পৰা মাইনাছটো বিয়োগ কৰা 50ৰ পৰা 20 গ'লে কিমান 30x সমান সমান ইয়াত 500 আছে 500 লিখা যেটো ইয়াত প্লাছ আছে এই চাইড পাৰ কৰি দিলে কিমান হ'ব মাইনাছ হ'ব মাইনাছ 380 এতিয়া 500ৰ পৰা 380টো বিয়োগ কৰা 0 0 0 এইটোৰ পৰা 8 নাযায় ইয়াৰ পৰা ধাৰ কৰা 10 পৰা 8 গ'লে কিমান 2 এটা 4 4 পৰা 3 গ'লে 1 অৰ্থাৎ কিমান পালোগৈ 30x সমান সমান পালে 120 এতিয়া চোৱা এক্সটো ইয়াত ৰাখা ওপৰত 120 আছে 120টো ৰাখা এইটো কি হ'বগৈ এইটো যেটো পূৰণ হৈছে তলত আহিলে কিমান হৰণ হৈ যাব এতিয়া চোৱা 0 পিছফালে 0টোৰ লগত এই পিছফালে 0টো কাটিব পাৰি 0 লগত 0 কাটি দিলোঁ 3 বাৰত কেইবাৰ যাব 4 বাৰ হয়নে 4 বাৰ অৰ্থাৎ কেইবাৰ গ'ল অৰ্থাৎ x সমান সমান আমি কিমান পালোগৈ x সমান সমান কিমান পালোগৈ 4 পালোঁ হয়নে x সমান সমান কিমান পালোঁ 4 এতিয়া চোৱা 50 টকীয়া নোটৰ সংখ্যা কিমান হ'ব চোৱা নোটৰ সংখ্যা এইটো কিমান হ'বগৈ 4 হ'বগৈ সংখ্যাটো কিমান হ'ব 4 আৰু 20 টকীয়া নোটৰ সংখ্যা 20 টকীয়া নোটৰ সংখ্যাটো চোৱা 20 টকীয়া নোটৰ সংখ্যা হ'ব কিমান 19 মাইনাছ এক্স হয়নে অৰ্থাৎ 19 মাইনাছ এক্স এতিয়া 19 এক্স মানে কিমান এক্স মানে 4 19ৰ পৰা 4টো বিয়োগ কৰিলে কিমান 15 অৰ্থাৎ আমি ইয়াৰ এনচাৰটো লিখিব পাৰি যে এনচাৰ 50 টকীয়া নোটৰ সংখ্যা লিখি ল'ব সংখ্যা 4খন আৰু এইটো 20 টকীয়া নোটৰ সংখ্যা কেইখন পালোঁ আমি চব 15খন 15খন এইটো লিখি দিলে হৈ গ'ল এইটো আমাৰ আনচাৰ ইয়াৰ পাছত 13 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এখন নাটকত শিশুৰ বাবে প্ৰতিটো টিকটৰ দাম কিমান 100 টকা শিশুসকলৰ বাবে আৰু প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে প্ৰতিটো টিকটৰ দাম কিমান 250 টকা 50জন ব্যক্তিৰ পৰা সৰ্বমুঠ কিমান 8600 টকা সংগ্ৰহ কৰা হ'ল তেওঁলোকৰ মাজত শিশুৰ সংখ্যা কিমান শিশুৰ সংখ্যাটো লাগে হয়নে কৈছে মানুহ কিমান আছে কৈছে টোটেল মানুহ কিমান আছে 50জন এতিয়া চোৱা প্ৰশ্নটো কেনেকৈ কৰোঁ আমি চোৱা নাম্বাৰ 13 সলিউশ্যন যিহেতু কি আছে শিশুৰ পৰা কিমান টকাকৈ লৈছে 100 টকাকৈ লৈছে কিন্তু সংখ্যাটো কিমান আছে ল'ৰা ছোৱালী কিমান আছে এইটো কোৱা নাই শিশু মানে ধৰা হ'ল এইটো ধৰি লোৱা ধৰা হ'ল শিশুৰ সংখ্যা কিমান বুলি ধৰি লৈছোঁ আমি শিশুৰ সংখ্যাটো ধৰি ল'লোঁ এক্স হয়নে এতিয়া এক্স আৰু চোৱা এতিয়া প্ৰাপ্তবয়স্ক মানুহ সিহঁতৰ সংখ্যাটো দিয়া নাই টোটেল খালি দি দিছে 50জন আছে বুলি হয়নে প্ৰাপ্তবয়স্ক ব্যক্তিৰ সংখ্যাটো কিমান হ'ব চোৱা প্ৰাপ্তবয়স্ক কিমান হ'ব চোৱা যিটো সৰু ল'ৰা ছোৱালী আমি এক্স বুলি ধৰিলোঁ আৰু টোটেল কিমান আছে 50 হয়নে এতিয়া কি কৰোঁ আমি যদি টোটেল 50ৰ পৰা কি কৰোঁ 50ৰ পৰা যদি আমি এইখিনি বাদ দি দিওঁ ল'ৰা ছোৱালী যদি বাদ দিওঁ মুঠ মানুহ কিমান আছে 50ৰ পৰা আমি ল'ৰা ছোৱালী কিমান ধৰিলোঁ এক্স 50ৰ পৰা যদি আমি কি কৰোঁ সেইটো বাদ দি দিওঁ ল'ৰা ছোৱালী বাদ দি দিওঁ বাকীখিনি কি থাকিবগৈ বাকীখিনি থাকিব আমাৰ প্ৰাপ্তবয়স্ক মানুহ হয়নে এতিয়া প্ৰাপ্তবয়স্ক ব্যক্তিৰ সংখ্যা কিমান হ'ব 50 মাইনাছ এক্স এতিয়া চোৱা শিশুবোৰৰ টিকেটৰ দামটো কিমান লাগিছে চোৱা শিশুসকলৰ প্ৰতিটো টিকেটৰ দাম 100 টকা টিকেটৰ দাম কিমান হ'বগৈ 100 কিমান হ'ব এইটো সংখ্যাটো কিমান আছে এক্স হয়নে এই এক্সটো কি হ'ব পূৰণ হ'বগৈ অৰ্থাৎ টিকেটৰ দামটোৰ লগত কি হ'ব সংখ্যা কিমান আছে এইটো কি হ'বগৈ পূৰণ হ'বগৈ টিকেটৰ দাম কিমান 100x এতিয়া চোৱা প্ৰাপ্তবয়স্ক ব্যক্তিৰ টিকেটৰ দাম চোৱা কিমান দিয়া আছে চোৱা এইটো চোৱা 250 টকা
কৈছে প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে প্ৰতিটো টিকটৰ দাম কিমান 250 হয়নে 250 অৰ্থাৎ চোৱা প্ৰাপ্তবয়স্ক ব্যক্তি কিমানজন আছে এইটো 50 মাইনাছ এক্স হয়নে তাৰ লগত কি কৰিব লাগিব আমি 250টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব এই সংখ্যাটোৰ লগত কি কৰিব লাগিব দামটো কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব 50 মাইনাছ কি কৰিব লাগিব আমি এক্সটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কি কৈছে চোৱা এই যোনটো কি আছে যোনটো আমাৰ এই যোনটো টিকেটৰ যোনটো দাম আছে সেইটো আৰু এই যে প্ৰাপ্তবয়স্ক যোনটো দাম আছে এই দুটাৰ পৰা কিমান টকা পাইছে বুলি কৈছে 8,600 টকা সংগ্ৰহ হৈছে মানে অৰ্থাৎ ইয়াত লিখা আছে 100x যোগ 250 ব্ৰেকেটত কিমান 50 মাইনাছ এক্স সমান কিমান পাইছে কৈছে 8,600 টকা এইটো সমাধান কৰি দিয়ে এনচাৰটো ওলাই যাব এইটো 100ৰ এক্স লিখা যোগ 250 লগত এইটো কি হৈছে 52 কি হৈছে পূৰণ হৈ আছে 250 লগত 52 পূৰণ হৈ আছে পৰা 0,0,0 5,0,0 2,0,0 এটা কৰি এতিয়া 5,0,0 5 5 গুণ 25 25 আৰু 5 আৰু আছে 2 5 দুগুণ 10 আৰু 2 কিমান 12 এটা 0 0 5 2 1 অৰ্থাৎ কিমান পালোঁ 12,000 কিমান 12,500 মাইনাছ এইটো এক্সটো কি হৈছে 250 কি হৈছে পূৰণ হৈছে 250 এক্স সমান কিমান আছে ইয়াত 8,600 তাৰপিছত চোৱা এতিয়া চোৱা ইয়াত 100x আছে ইয়াত 250x আছে হয়নে যেহেতু ডাঙৰ এইটো কি কৰি মাইনাছটো ডাঙৰ সেইকাৰণে মাইনাছ কি কৰিলোঁ 250ৰ পৰা 150 গ'লে কিমান থাকিব আৰু 1 কিমান থাকিব 50 হয় আৰু যিহেতু লগত আছে এক্সটো লিখাম সমান এই চাইডত কিমান আছে 8,600 আৰু এই চাইড কিমান আছে যিহেতু প্লাছ আছে এই চাইডত গ'লে মাইনাছ কিমান আছে 12,000 কিমান হ'ল 12,500 তাৰপিছত চোৱা ইয়াত কি কয় 150 এক্সৰ আশা মাইনাছৰ আৰু এইটো বিয়োগ কৰা 12,500ৰ পৰা এইটো 8,600 বিয়োগ কৰা 8,600 বিয়োগ কৰা কিমান 0 0 5ৰ পৰা 6 নাযায় ইয়াৰ পৰা ধাৰ গ'লে 15 15ৰ পৰা 6 গ'লে কিমান 9 ইয়াত আছে 1 ইয়াৰ পৰা 1 এটা ধাৰ কৰা 11 11ৰ পৰা 8 গ'লে 3 হয়নে আৰু 1টো যিহেতু লৈ গ'লে ইয়াত একো নাই অৰ্থাৎ কিমান পালোঁ আমি অৰ্থাৎ মাইনাছটো যিহেতু ডাঙৰ আছে সেইকাৰণে মাইনাছ লিখে কিমান পালোঁ 3,000 কিমান পালোঁ 900 এতিয়া চোৱা এক্সটো ইয়াত ৰাখা এতিয়া ইয়াত কিমান আছে মাইনাছ দিয়া 3,900টো লিখা আৰু এই চাইডত কি হ'ব এইটো হৰণ হৈ যাব তলত আহিলে পূৰণ হৈ আছে এই চাইডত লিখিলে নহ'ব হৰণ আৰু মাইনাছ যিহেতু আছে মাইনাছখন দিয়া 150 দিয়ে এতিয়া কাটি কৰা 0 লগত পিছফালে যিহেতু 0 আছে 0 লগত আমি পিছফালে 0টো কি কৰিব কাটিব পাৰি এতিয়া চোৱা এই 15,390ত কেইবাৰ যায় চোৱা 15 1 গুণ 15 15 2 গুণ কিমান 15 2 গুণ কিমান 30 হয়নে 30 0 0 9 9 হয়নে এতিয়া চোৱা 15 90ত কেইবাৰ যায় চোৱা 15 গুণ 15 15 গুণ 30 15 4 গুণ 50 15 4 গুণ 60 15 5 15 6 15 6 গুণ কিমান 15 6 গুণ কিমান 90 অৰ্থাৎ কেইবাৰ গ'ল এইটো 15 দিন 390 কাটিলে কেইবাৰ যায় 26 হয়নে অৰ্থাৎ এক্স আৰু মাইনাছৰ লগত মাইনাছখন কাটি দিয়া এক্স সমান কিমান পালোঁ 26 অৰ্থাৎ ধৰা শিশুৰ সংখ্যা কিমান পালোঁ আমি শিশুৰ সংখ্যাটো চোৱা যিহেতু এক্স আছিলে সেইটো এক্সটো পাই গ'লোঁ আমি 26 হয়নে এতিয়া আমাৰ প্ৰশ্নটো কি লাগে চোৱা কি কৈছে তেওঁলোকৰ মাজত শিশুৰ সংখ্যা কিমান আছে হয়নে এইটো শিশুৰ সংখ্যাটো আমি পাই গ'লোঁ হয়নে এইটো চোৱা শিশুৰ সংখ্যা কিমান পালোঁ 26 হয়নে 26 আৰু কিবা কৈছে নেকি চোৱা সৰ্বমুঠ 8,000 তেওঁলোকৰ মাজত শিশুৰ সংখ্যা কিমান আছিল শিশুৰ সংখ্যাটো কিমান পালোগৈ আমি 26 আৰু যদি প্ৰাপ্তবয়স্কটো উলিয়াব দিয়ে প্ৰাপ্তবয়স্ক মানুহৰ সংখ্যা উলিয়াব দিয়ে তেতিয়াহ'লে তোমালোকে কি কৰিবা এইটো চোৱা প্ৰাপ্তবয়স্ক কেনেকৈ উলিয়াম প্ৰাপ্তবয়স্ক ব্যক্তিৰ সংখ্যা কিমান 50ৰ পৰা এক্সটো বিয়োগ কৰি দিয়া 50 মাইনাছ এক্স এতিয়া 50ৰ 50 লিখি এক্স মান কিমান মাইনাছ হয় 26 মাইনাছৰ মাইনাছ দিয়া এক্স মান কিমান 26 লিখি দিয়া এই 50ৰ পৰা 26টো বিয়োগ কৰি দিয়া কিমান এইটো ইয়াত 0 পৰা 6 নাযায় ইয়াৰ পৰা ধাৰ কৰা 10 10ৰ পৰা 6 গ'লে কিমান 4 ইয়াত আছে 2 4 আছে 4 পৰা 2 গ'লে কিমান 2 অৰ্থাৎ কিমানজন পালোঁ আমি 24 জন হয় এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 14 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এটা সংখ্যাৰ 5/4 অংশ সংখ্যাটো 3/2 অংশতকৈ 6 বেছি সংখ্যাটো কি প্ৰশ্নটো ইয়াত নম্বৰ 14 যিহেতু সংখ্যাটো আমি গম নাপাওঁ সেইকাৰণে আমি কি কৰিলোঁ আমি সংখ্যাটো লিখি ল'লোঁ ধৰা হ'ল সংখ্যাটো কিমান এক্স এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা কৈছে সংখ্যাটোৰ কি কৈছে চোৱা এটা সংখ্যাটো কি কৈছে 5/4 অংশ 5/4 সংখ্যাটো 5/4 লিখি লওঁ 5/4 অংশ সংখ্যাটোৰ অৰ্থ এক্সৰ কি 5/4 অংশ মাইনাছ কি কৈছে চোৱা সংখ্যাটো 3/2 অংশতকৈ 6 বেছি সংখ্যাটোৰে কি 3/2 অৰ্থাৎ যোনটো সংখ্যা আছে সংখ্যাটোৰে কিমান 3/2 সংখ্যাটোৰে কিমান এই যোনটো সংখ্যাটোৰ কিমান সংখ্যাটো 3/2 অংশ কিমান বেছি 6 বেছি এতিয়া চোৱা এইকেইটা কি কৰা সমাধান কৰা চোৱা ইয়াত তলত কিমান আছে 5 5 লিখিলোঁ এতিয়া এই 4টো এক্সটো কিন্তু এই এক্সটো 4 লগত পূৰণ আছে 4x মাইনাছৰ মাইনাছ দিয়া 3 দিয়া 2টো এক্সৰ লগত পূৰণ আছে 2x সমান কিমান 6 এতিয়া চোৱা এই 5 আৰু 3 কি কৰা লসাগু লোৱা
তিনি আৰু যদি 5ত যদি আমি লগালোঁ 3 5 কিমান হ'ব 15 হ'বগৈ অৰ্থাৎ ইয়াৰ লগাওটো কিমান পালোঁ 15 এতিয়া 5টো 15ত কেইবাৰ যাব 5 এটা 5 3 গুণ কিমান 15 এতিয়া 5টো 15ত কেইবাৰ যায় 3বাৰ হয় অৰ্থাৎ 3 লিখিলোঁ পূৰণ ওপৰত এইটো পূৰণ হৈছে 4x মাইনাছত মাইনাছ দিয়া 3 এইটো 3টো 15ত কেইবাৰ যায় 5বাৰ 5ৰ 5 লিখিলোঁ পূৰণ ওপৰত কিমান আছে 2x টো ইয়াত পূৰণ হৈ আছে সমান 6 এতিয়া চোৱা তলত 15 আছে 15 লিখা এইটো লৈ এইটো পূৰণ কৰা 3 4 কিমান 12 লিখা x লিখা মাজত মাইনাছ আছে মাইনাছ লিখা 5 গুণ কিমান 10 10ৰ 10 লিখা x লিখা এইটো সমান 6 আছে 6 লিখা তাৰপিছত চোৱা এটা তলত 15 আছে 15 লিখা এতিয়া 12 পৰা 10টো বিয়োগ কৰিলে কিমান হ'ব 2x সমান আছে 6 হয়নে এতিয়া চোৱা এই 6টো যে লিখিলোঁ ইয়াত তলত কিন্তু এটা x আছে x নহয় সৰি 1 আছে এতিয়া 2x লগত যদি 1টো পূৰণ কৰি কিমান হ'ব 2x হ'ব সমান ইয়াত কি আছে 6 পূৰণ কিমান 15 এতিয়া চোৱা 2xটো লিখিলা 15 ছবাক পূৰণ কৰিলে 15 6 কিমান পূৰণ কৰিলে 90 এতিয়া চোৱা xটো ইয়াত ৰাখা 90 ওপৰত আছে 90 ৰাখা এইটো যেহেতু পূৰণ আছে ইচাৰ আহিলে হৰণ যাব 290 কাটিলে কেইবাৰ যাব 45 বাৰ অৰ্থাৎ x সমান কিমান পালোঁ আমি 45 x মানে কিমান চোৱা সংখ্যাটো কিমান পালোঁ এতিয়া চোৱা x এতিয়া চোৱা সংখ্যাটো যেহেতু প্ৰশ্নত আমাক সংখ্যাটো উলিয়াব দিছে সংখ্যাটো হ'ব কিমান 45 এইটো হ'ল আমাৰ আনসাৰ